ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 20 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ডিচেম্বৰ মাহৰ 6 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা পঞ্চমী তিথি আৰু শুক্লা পঞ্চমী তিথি থাকিব আজি ৰাতিপুৱা 10:41 পৰ্যন্ত। তাৰ পিছত শুক্লা ষষ্ঠী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ আৰু শ্ৰৱণা নক্ষত্ৰ থাকিব আজি বিয়লি 4:38 পৰ্যন্ত। তাৰ পিছত ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ। মৰণত আজি কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:42 পৰা 7:24 পৰ্যন্ত, আকৌ 9:29 পৰা 11:35 পৰ্যন্ত, আকৌ 2:22 পৰা 3:03 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:01 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:27। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি যদি আপোনাৰ কোনো কাম আধৰুৱা হৈ আছিলে তেনেহ'লে কোনো শুভাকাংক্ষীৰ সহায়ত আপুনি সেই উক্ত কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। গতিকে আজি আপোনাৰ সেই আধৰুৱা কামৰ প্ৰতি গুৰুত্ব দিয়ক, আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। পৰিয়াল ব্যৱস্থাৰ উন্নতি সাধন কৰি আপোনাৰ প্ৰচেষ্টাসমূহ সফল হ'ব। গতিকে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰিবৰ বাবে আজি আপুনি সক্ষম হ'ব। শিল্পকৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব আজি আৰু এইবোৰ ক্ষেত্ৰত আপুনি ভাল সফলতাও আজি লাভ কৰিবলৈ সক্ষম হ'ব। নিজৰ ইচ্ছামতে আজি সময় কটালে আপুনি সতেজ আৰু মানসিক চাপমুক্ত হৈ থাকিব। অৰ্থাৎ আপুনি যদি নিজৰ ভাল লগা কাম কাজত কিছু সময় কটায় তেনেহ'লে আপুনি ইয়াৰ পৰা ইতিবাচক শক্তি লাভ কৰিব, যিটো আপুনি আন কামবোৰ কৰিবলৈও শক্তি পাব। আজি কিবা অপ্ৰীতিকৰ ঘটনাৰ আশংকা থাকিব, গতিকে আপুনি আজিৰ দিনটো অলপ সাৱধানে চলাফেৰা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। কামৰ সিদ্ধান্তত ঘৰৰ এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব। ইয়াৰ ফলত আপোনাৰ কামবোৰত ভালদৰে সিদ্ধান্তবোৰ ল'বলৈ সক্ষম হ'ব। কোনো অচিনাকি ব্যক্তিক আজি বিশ্বাস কৰিলে আপোনাৰ সমস্যা বৃদ্ধি পাব পাৰে। সেইবাবে কোনো অচিনাকি ব্যক্তিৰ লগত আপুনি বেছি আজি লেনদেন নকৰিব, অন্যথা কিবা লোকচানৰ দৰে পৰিস্থিতিৰো সৃষ্টি হৈছে। আজি আপুনি ব্যৱসায়ত ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে, গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিয়াটো আপোনাৰ বাবে ভাল হ'ব। স্থান সলনিও আজি হ'ব পাৰে, সেইবাবে আজি বেছি চিন্তা নকৰিব। আপোনাৰ নতুন স্থানত আপুনি ভালদৰে কাৰ্যকলাপ চলাই নিব সক্ষম হ'ব। ঋণৰ বিষয়ত আজি বিভ্ৰান্তি হ'ব পাৰে, সেইবাবে আজি এইবোৰ ক্ষেত্ৰত পিছুৱাই দিয়াই ভাল হ'ব বা আজিৰ দিনৰ কাৰণে সেইবোৰ গুৰুত্ব নিদিব, অন্যথা কিবা বিভ্ৰান্তিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এইবোৰ কাম কৰাৰ ফলত আপোনাৰ আজি লোকচানৰো সন্মুখীন হ'ব লগা হ'ব পাৰে। সেইবাবে আজিৰ দিনত এইবোৰ বিষয়ত বেছি গুৰুত্ব নিদিব। নিয়োজিত লোকসকলৰ আজি কৰ্মচাপ বৃদ্ধি পাব আৰু ইয়াৰ ফলত তেওঁলোকে বেছি সময় কটাবলগীয়া হ'ব পাৰে। সেইবাবে আজি তেওঁলোকৰ কামবোৰ সহকৰ্মীৰ সৈতে ভাগ বতৰা কৰিলে তেওঁলোকৰ এই সমস্যা সমাধান পাব আৰু তেওঁলোকে কামবোৰ সুচাৰুৰূপে কৰি কামবোৰ সুসংগঠিত কৰিলে অতি সোনকালে কামবোৰ সম্পন্ন কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয় আৰু মৰম থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব আৰু সকলো সদস্যৰ মাজতে এক মিলাপ্ৰীতিৰ ভাৱো জাগ্ৰত হ'ব। আজি আপোনাৰ অতিৰিক্ত বৈবাহিক সম্পৰ্কে আপোনাৰ ঘৰৰ সুখ আৰু শান্তিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি আগ্ৰহ প্ৰকাশ নকৰাটোৱেই ভাল হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, কিন্তু ভাগৰুৱা হোৱাৰ বাবে মূৰৰ বিষৰ দৰে সমস্যা হ'ব পাৰে। গতিকে আপোনাৰ কৰ্মৰ মাজতে উপযুক্ত জিৰণি ল'বলৈ যত্ন কৰিব আৰু আজি আপুনি উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণিতে কিছু সমস্যা থাকিব, গতিকে আপুনি কামবোৰ ধৈৰ্যৰে আৰু পৰিকল্পনাৰে কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সময়মতে সকলো কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু সমস্যাবোৰৰ সমাধানো লাভ কৰিব। আপোনাৰ সন্তানৰ কেৰিয়াৰ আৰু শিক্ষাৰ লগত জড়িত আজি চিন্তাবোৰ নাইকিয়া হৈ যাব, যাৰ ফলত আপোনাৰ মন সুখী হৈ থাকিব আৰু লগতে আপোনাৰ সন্তানৰো মনোবল বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আৰ্থিক বিষয়ত আজি সম্পূৰ্ণ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, অন্যথা কিছু আৰ্থিক লোকচানৰো সম্ভাৱনা থাকিব। সেইবাবে সচেতন হ'ব এই বিষয়ত যাতে কোনো ধৰণৰ লোকচানৰ সন্মুখীন নহয়। নিজৰ সামৰ্থ্যৰ বাহিৰত আজি ঋণ গ্ৰহণ নকৰিব, অন্যথা আপোনাৰ কিছু আৰ্থিক সমস্যাই দেখা দিব পাৰে
আৰু যাৰ ফলত আপোনাৰ মানসিক চাপ অধিক হ'ব। যিকোনো কথাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতে ইয়াৰ পৰিণতিৰ বিষয়ে আপুনি চিন্তা কৰি ল'ব, কাৰণ যদি আপুনি খং আৰু খিংখিঙতা ভাৱ ৰাখে তেনেহ'লে এইবোৰ ক্ষেত্ৰত আপুনি বহু সমস্যা উদ্ভৱ হ'ব। সেইবাবে আজি আপুনি খং আৰু খিংখিঙতা নিয়ন্ত্ৰণ কৰি আপোনাৰ আচৰণত কোমলতা আনিবলৈ যত্ন কৰিব। আপোনাৰ কাম আনৰ লগত শ্বেয়াৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ বহু কৰ্মবোজা নাইকিয়া হৈ যাব আৰু আপুনি কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক কাৰ্যকলাপত গুৰুত্ব সহকাৰে আৰু নিবিড়ভাৱে মূল্যায়ন কৰিব লাগিব, কাৰণ এই সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হৈছে। সেইবাবে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক পৰিকল্পনা কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু লগতে সকলো ক্ষেত্ৰতে আপুনি চালি জাৰি পৰীক্ষা নিৰীক্ষা কৰিহে আগবাঢ়িলে আপুনি ভাল ফলাফল দেখিব। ইয়াৰ ফলত আপোনাৰ যিকোনো সিদ্ধান্ত লোৱাটো সহজ হ'ব। আজি আপুনি কোনো ধৰণৰ বিনিয়োগ নকৰিব, কাৰণ আপোনাৰ আজিৰ পইচা আবদ্ধ হৈ পৰিব পাৰে। সেইবাবে বিনিয়োগ কৰাটো আজিৰ বাবে অনুকূল নহয়। গতিকে এই ক্ষেত্ৰত আপুনি আগ্ৰহ প্ৰকাশ নকৰাটোৱে ভাল হ'ব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি লাভ কৰিব বিশেষ অধিকাৰ আৰু ইয়াৰ ফলত তেওঁলোকে কিছু কৃতিত্ব লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আজি যিসকল চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকে তেওঁলোকৰ কামবোৰ পৰিকল্পিতভাৱে কৰাৰ যত্ন কৰিব লাগিব আৰু যিবোৰ দায়িত্ব গ্ৰহণ কৰিব সেইবোৰো ভালদৰে কৰিবলৈ যত্ন কৰিব লাগিব। তেতিয়াহে তেওঁলোকে বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব। ঘৰত অনুশাসন আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব, যাৰ ফলত ঘৰৰ পৰিৱেশ বা পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব আৰু আপোনালোকৰ মাজতো ভাল সমন্বয় গঢ় লৈ উঠিব। প্ৰেমৰ সম্পৰ্কত সমন্বয়ৰ অভাৱৰ বাবে কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আজি প্ৰেমৰ সম্পৰ্কত যিসকলে আছে তেওঁলোকে যত্ন কৰিব লাগিব যাতে কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয় আৰু এই ক্ষেত্ৰত আপোনালোকে ইজনে সিজনক বিশ্বাস কৰাটো অত্যন্ত জৰুৰী হ'ব। দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসত গাফিলতি নকৰিব, অন্যথা আপোনাৰ শাৰীৰিক দুৰ্বলতা আৰু গাঁঠিৰ বিষৰ সমস্যা বৃদ্ধি পাব আৰু লগতে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আজিৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকে আজি নিজৰ বাবে কিছু সময় উলিয়াই শান্তি আৰু নিস্তব্ধতা বিচাৰি উলিয়াবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি লাভ কৰাৰ লগতে আপোনাৰ কৰ্মদক্ষতাও বৃদ্ধি পাব আৰু লগতে আপুনি যিকোনো ক্ষেত্ৰতে আজি মনোবল বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। কিছুদিন ধৰি বিচাৰাধীন হৈ থকা বিষয়টো ডাঙৰ মানুহৰ সহায়ত সমাধান হ'ব। অৰ্থাৎ যদি কিবা বিষয় আপোনাৰ বিচাৰাধীন হৈ আছে তেনেহ'লে কোনোবা ডাঙৰ ব্যক্তি বা কোনোবা বিশিষ্ট ব্যক্তিৰ হস্তক্ষেপৰ ফলত আপোনাৰ এই বিষয়টোত সমাধান পাব। গতিকে এই বিষয়ে অলপ গুৰুত্ব দিব। বিনিয়োগৰ বাবে আজি সময় অনুকূল হৈ আছে। গতিকে আপুনি যদি পৰিকল্পনা কৰিছে ক'ৰবাত বিনিয়োগ কৰিবলৈ তেনেহ'লে আজি আপুনি কৰিব পাৰে, কাৰণ আপোনাৰ বিনিয়োগৰ ক্ষেত্ৰত আজি গ্ৰহৰ অৱস্থান ভাল হৈ আছে। সামাজিক যোগাযোগৰ লগতে পৰিয়ালৰ কাম কাজতো আপুনি গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আপোনাৰ পৰিয়াল ব্যৱস্থাটো যি সুসংগঠিত কৰি ৰাখিবলৈ আপোনাৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব। ছাত্ৰ ছাত্ৰীসকলে আজি ছ'চিয়েল মিডিয়া আৰু অসাৰ কামৰ পৰা মনোযোগ আঁতৰাই পঢ়া শুনাত মনোনিৱেশ কৰিব লাগিব, অন্যথা তেওঁলোকে কিছু নেতিবাচক প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। অবাঞ্ছিত ভ্ৰমণ আজি পৰিহাৰ কৰাৰ যত্ন কৰিব, কাৰণ কিছু নেতিবাচক পৰিস্থিতিৰ আপুনি সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে আজি আপোনাৰ ভ্ৰমণসমূহ পিছুৱাই দিয়াটোৱে ভাল হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ লগত সমন্বয় বজাই ৰাখিলে আপুনি আজি যিকোনো কাম কৰিবলৈ সক্ষম হ'ব আৰু কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। কৰ্মচাৰীৰ বাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু সমস্যাৰ উদ্ভৱ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি ধৈৰ্য আৰু বিবেচনাৰে কাম কৰা উচিত হ'ব আৰু আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে ভাল সমন্বয় ৰক্ষা কৰি আপুনি তেওঁলোকক বুজাবলৈ যত্ন কৰিব লাগিব। অত্যাধিক নিষেধাজ্ঞা যদি কৰে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ব্যৱস্থাটো নেতিবাচক হৈ পৰিব। সেইবাবে এই ক্ষেত্ৰত আপুনি বিশেষ গুৰুত্ব দিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আবদ্ধ হৈ থকা ধনৰ কিছু অংশ উদ্ধাৰ কৰিবলৈ আপুনি সক্ষম হ'ব। সেইবাবে কাৰোবাৰ পৰা যদি পাবলগীয়া টকা আছে তেনেহ'লে আপুনি সেইবোৰ উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা কৰক। আপুনি আজি নিশ্চিতভাৱে সফলতা লাভ কৰিব। আপোনাৰ পৰিয়াল ব্যৱস্থাত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিব নিদিব, অন্যথা আপোনাৰ পৰিয়ালত নেতিবাচক পৰিস্থিতিৰ উদ্ভৱ হ'ব। সেইবাবে আপোনালোকৰ স্বামী স্ত্ৰীয়ে দুয়োজনে মিলি পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে পৰিয়ালৰ যিকোনো সমস্যা সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু পৰিয়ালতো আপুনি মধুৰতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব, এইবাবে কোনো ধৰণৰ মানসিক চাপ আজি নাথাকে।
অত্যাধিক মানসিক চাপ আৰু উদ্বেগে আপোনাৰ স্বাস্থ্যত আজি প্ৰভাৱ পেলাব পাৰে। গতিকে নিয়মিতভাৱে আপুনি ৰক্তচাপ পৰীক্ষা কৰাব লাগিব আৰু লগতে ব্যায়াম আৰু যোগাসনতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকে আজি যিকোনো ধৰণৰ সিদ্ধান্ত লওক তাত আপুনি সফলতা লাভ কৰিব। সেইবাবে আজি আপোনাৰ সিদ্ধান্তবোৰক গুৰুত্ব দিব। যদি আপুনি সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে ইয়াৰ বাবে এইটোৱে উপযুক্ত সময় হ'ব। আপুনি এই ক্ষেত্ৰত ৰূপায়ণ কৰিবলৈ যত্ন কৰক। পৰিয়ালৰ কোনো সদস্যৰ কেৰিয়াৰৰ লগত জড়িত ভাল খবৰ লাভ কৰিলে আজি আপোনাৰ মানসিক চাপমুক্ত হ'ব আৰু আপোনাৰ ঘৰত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। আৰ্থিক বিষয়ত আজি কোনো ধৰণৰ খৰখেদা নকৰিব, অন্যথা কিছু লোকচানৰ সম্ভাৱনা থাকিব। সেইবাবে এইবোৰ বিষয়ত আপুনি অলপ ধৈৰ্য ধৰিব। নিজৰ আগ্ৰহৰ কামত আজি কিছু সময় কটালে আপুনি মানসিকভাৱে আনন্দ লাভ কৰিব। সেইবাবে আজি আপুনি নিজৰ ভাল লগা যিবোৰ কাৰ্যকলাপ আছে সেইবোৰত কিছু সময় কটাবলৈ যত্ন কৰিব। অত্যাধিক কষ্ট আৰু ভাগৰুৱা হোৱাৰ বাবে আজি আপোনাৰ প্ৰকৃতিত খিংখিঙাতাই প্ৰাধান্য পাব পাৰে। সেইবাবে কামৰ মাজতে কিছু সময় জিৰণি লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ সন্তানৰ ওপৰত আজি নিজৰ ইচ্ছা জাপি দিয়াৰ পৰা বিৰত থাকিব, অন্যথা তেওঁলোকৰ নেতিবাচক প্ৰভাৱ পৰিব। ব্যৱসায়িক কাম আজি সময়মতে আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠ ব্যক্তিৰ সহায় আৰু পৰামৰ্শৰ বাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। সেইবাবে তেওঁলোকৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। তেওঁলোকৰ কোনো কথাকে আজি আপুনি আওকাণ নকৰিব। কৰ্মৰ সন্দৰ্ভত বিষয়াসকলৰ হেঁচাত নিয়োজিত লোকসকল কিছু অসুবিধা পাব পাৰে। সেইবাবে আজি নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ তেওঁলোকে যত্ন কৰিব লাগিব আৰু লগতে নিজৰ কামৰ ভাগ বতৰা সহকৰ্মীৰ সৈতে কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি কামবোৰো সোনকালে কৰিবলৈ সক্ষম হ'ব। বিবাহিত জীৱনত আজি মধুৰতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু সকলো সদস্যৰ মাজতে আপুনি ঘনিষ্ঠতাপূৰ্ণ পৰিৱেশৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ভাল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। কোনো ধৰণৰ আজি ৰিস্ক নল'ব আৰু গাড়ীখন সাৱধানে চলাবলৈ যত্ন কৰিব, কাৰণ দুৰ্ঘটনাৰ দৰে পৰিস্থিতিৰ সম্ভাৱনা আছে। সেইবাবে আজি এইবোৰ ক্ষেত্ৰত আপুনি অলপ সচেতন হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ মনটো শান্ত কৰি ৰাখক আৰু আপুনি যদি ঘৰৰ ৰক্ষণাবেক্ষণ বা নতুন কিবা এটা কৰাৰ সিদ্ধান্ত লৈছে তেনেহ'লে সেইবোৰ ৰূপায়ণ কৰিবলৈ আজি যত্ন কৰক। ইয়াৰ ফলত আপুনি ঘৰৰ পৰিৱেশটো সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। আৰু আজি যিকোনো কাম কৰাৰ আগতে আপুনি বাজেট বনাই লওক। ইয়াৰ ফলত আপুনি আৰ্থিক সমস্যাৰ পৰাও সকাহ পাব। গতিকে এই ক্ষেত্ৰবোৰত আপুনি বিশেষ গুৰুত্ব দিবলৈ যত্ন কৰিব। সামাজিক কামৰ লগতে পৰিয়ালৰ কামতো গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপুনি দুয়োটা ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰিব পাৰিব আৰু আপোনাৰ সন্মানো অটুট থাকিব। যুৱক যুৱতীসকলৰ প্ৰকল্পত আজি কিছু বাধা আহিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অভিজ্ঞতা থকা ব্যক্তিৰ সৈতে পৰামৰ্শ লৈ ল'লে ভাল হ'ব। আৰু এই সময়ত আপুনি যিকোনো ধৰণৰ ভ্ৰমণ আপোনাক বিপদত পেলাব পাৰে। সেইবাবে আজি আপুনি যিকোনো ধৰণৰ ভ্ৰমণ পিছুৱাই দিয়াটোৱে ভাল হ'ব বা পৰিহাৰ কৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত আজি আনৰ হস্তক্ষেপ হ'বলৈ নিদিব, কাৰণ ইয়াৰ ফলত আপোনাৰ ক্ষতি হ'ব পাৰে। সেইবাবে সকলো সিদ্ধান্ত নিজে ল'লে ভাল হ'ব আৰু যত্ন কৰিব সকলো কামবোৰ আপুনি চোৱা চিতা কৰিবলৈ। যদি কোনো পে'মেণ্ট আবদ্ধ হৈ আছে তেনেহ'লে আজিয়ে সেইবোৰ আদায় কৰাৰ সঠিক সময়। গতিকে এই ক্ষেত্ৰত আপুনি প্ৰচেষ্টা কৰক, আপুনি নিশ্চয়কৈ সফলতাও লাভ কৰিব। অংশীদাৰিত্ব ব্যৱসায়ত নতুন কাম আৰম্ভ আজি নকৰিব, কাৰণ কোনো ধৰণৰ অনুকূল সময়ৰ সৃষ্টি হোৱা নাই আৰু বৰ্তমানৰ যি কাৰ্যকলাপ আছে সেইবোৰতে আপুনি গুৰুত্ব দিয়ক আৰু আপোনাৰ কৰ্ম ব্যৱস্থা স্বচ্ছতা আনিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ অংশীদাৰসকলো সুখী হ'ব। আপোনাৰ ঘৰখন আজি শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব আৰু ঘৰৰ পৰিৱেশো আজি আপুনি কিছু কাৰ্যকলাপৰ জৰিয়তে আনন্দমুখৰ কৰি তুলিব পাৰিব। প্ৰেমিক প্ৰেমিকাৰ মাজত ইজনে সিজনৰ প্ৰতি প্ৰেম আৰু বিশ্বাস বাঢ়িব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। বতৰৰ বাবে জীৱনশৈলী সংগঠিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ভুল খাদ্যাভ্যাস আৰু মানসিক চাপৰ বাবে হজম শক্তি বিঘ্নিত হ'ব পাৰে। গতিকে আজি আপুনি সুসংগঠিত খাদ্যাভ্যাসৰ লগতে সুষম আহাৰ গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি গুৰুত্বপূৰ্ণ কামবোৰ কঠোৰ পৰিশ্ৰমেৰে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব।
আজি আপুনি আৰ্থিক সমস্যাৰ পৰাও কিছু সকাহ পাব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা গৈছে। ব্যক্তিগত স্বাৰ্থক আজি অগ্ৰাধিকাৰ দিয়ক। ইয়াৰ ফলত আপুনি নিজৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। সন্তানৰ সৈতে জড়িত পৰিকল্পনাবোৰ কাম কৰা হ'ব আৰু ইয়াৰ ফলত আপোনাৰ সন্তানৰ যিবোৰ সমস্যা আছিলে সেইবোৰ সমাধান লাভ কৰিব। ইয়াৰ ফলত আজি আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। সমাজৰ কামত অৰিহণা যোগাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ সমাজত ভাৱমূৰ্তি উন্নত হ'ব আৰু লগতে সন্মানো বৃদ্ধি পাব। যান-বাহনৰ ক্ষতিৰ ফলতো আজি আপোনাৰ বৃহৎ খৰচ হ'ব পাৰে। গতিকে আজি আপুনি যান-বাহন সাৱধানে চলাবলৈ যত্ন কৰিব। যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আপোনাৰ স্থিতিৰ কথা মনত ৰাখক আৰু আপুনি ঋণ লোৱাৰ আগতে ভালদৰে বিবেচনা কৰিব লাগিব। কাৰণ আপুনি যদি ঋণ গ্ৰহণ কৰে তেতিয়াহ'লে আপোনাৰ আৰ্থিক কিছু সমস্যাই দেখা দিব পাৰে। সেইবাবে এই বিষয়ে আকৌ পুনৰ বিবেচনা কৰাটো আপোনাৰ বাবে ভাল হ'ব। কাৰণ ঋণ পৰিশোধ কৰিবলৈ আপুনি কিছু কষ্টৰ সন্মুখীন কৰিব লাগিব। দীৰ্ঘদিন ধৰি বাকী থকা ব্যৱসায়িক কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে এইটোৱে উপযুক্ত সময়। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিয়ক আৰু লগতে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। আপোনাৰ ব্যৱসায়ত আজি নতুন পৰীক্ষা নিৰীক্ষা কৰিলে আপোনাৰ বাবে লাভজনক হ'ব। কিন্তু যিকোনো কামত নিজৰ সামৰ্থ্যতকৈ অধিক বিনিয়োগ কৰাটো সঠিক নহ'ব। সেইবাবে সকলো ক্ষেত্ৰতে আপুনি চালি জাৰি চাব লাগিব আৰু নতুন পৰীক্ষা নিৰীক্ষা কৰাৰ আগতে আপুনি ভালদৰে বিনিয়োগৰ ক্ষেত্ৰখনো ভালদৰে চাই ল'ব। অন্যথা আপুনি আজি নিজৰ বাবেও কিছু সমস্যাৰ সৃষ্টি কৰিব। অংশীদাৰিত্ব ব্যৱসায়ত জড়িত লোকসকলে আজি তেওঁলোকৰ ব্যৱসায়ত লেনদেনত স্বচ্ছতা বজাই ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ অংশীদাৰসকলৰ মনত কোনো ধৰণৰ সন্দেহৰ ভাৱ জাগ্ৰত নহয় আৰু কোনো ধৰণৰ আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ নপৰে। স্বামী স্ত্ৰীৰ মাজত আজি সমন্বয় থাকিব আৰু লগতে আপোনালোকৰ এই সমন্বয়ৰ জৰিয়তে পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকি নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰিব লাগিব। ইয়াৰ ফলত তেওঁলোকে নিজৰ কেৰিয়াৰত আগবাঢ়িবলৈ সক্ষম হ'ব। আজি আপোনাৰ কৰ্মচাপ আৰু মানসিক চাপৰ বাবে আপুনি স্বাস্থ্যজনিত কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। গতিকে শাৰীৰিক আৰু মানসিক শান্তি বজাই ৰাখিবলৈ আপুনি কৰ্মৰ মাজতে জিৰণি ল'বলৈ যত্ন কৰিব আৰু অকলশৰীয়াকৈ কিছু সময় কটাবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থকাটো আপোনাৰ বাবে লাভজনক হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজিৰ দিনটো সুখৰ হ'ব আৰু আজি আপুনি কৰ্ম ব্যৱস্থাৰ পৰা মানসিক শান্তি পাবলৈ হ'লে আপোনাৰ প্ৰিয় কাম কাজবোৰত কিছু সময় কটাবলৈ যত্ন কৰিব। বিশিষ্ট লোকক আজি লগ পোৱাৰ আপোনাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক যোগাযোগো বৃদ্ধি পাব। ইয়াৰ ফলত আপোনাৰ আয়ৰ উৎসও মুকলি হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব। বিনিয়োগৰ প্ৰতিও আজি আপুনি গুৰুত্ব দিয়ক কাৰণ আপোনাৰ বিনিয়োগৰ ক্ষেত্ৰত আজি অনুকূল পৰিৱেশৰ সৃষ্টি হৈছে। আজি আপুনি বিনিয়োগ কৰিলে আপুনি ভৱিষ্যতে লাভজনক পৰিস্থিতিত থাকিব। আজি আপোনাৰ সৰু কামতো অসাৱধান নহ'ব কাৰণ কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। সেইবাবে সৰু সৰু ক্ষেত্ৰতো আপুনি গুৰুত্ব দিয়াটো ভাল হ'ব। আৰ্থিক বিষয়ত অতি সাৱধান আৰু চিন্তাশীল হ'ব লাগিব। অন্যথা আপুনি আৰ্থিক সমস্যাটো পৰিব পাৰে। প্ৰতিকূল পৰিস্থিতিত আপুনি খং নিয়ন্ত্ৰণ কৰি চলক। অন্যথা বাদ বিবাদৰ পৰিস্থিতিৰ সম্ভাৱনা আছে। ভাই ভনীৰ লগত সুসম্পৰ্ক বজাই ৰখাটো আপোনাৰ বাবে দায়িত্ব হ'ব। সেইবাবে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপুনি তেওঁলোকৰ পৰা সহায় সহযোগিতাও লাভ কৰিব। অৰ্থনৈতিক বিষয়ত অধিক গুৰুত্ব দিব আৰু কোনো ধৰণৰ খৰখেদা আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেইবাবে আপুনি যিবোৰ সিদ্ধান্ত ল'ব আজি শান্তিভাৱে ল'বলৈ যত্ন কৰিব আৰু আপোনাৰ আৰ্থিক যিবোৰ বিষয় আছে সেইবোৰতো আপুনি ভালদৰে চিন্তা চৰ্চা কৰিহে সিদ্ধান্ত ল'ব। ইয়াৰ ফলত আপুনি কোনো ধৰণৰ লোকচানৰ সন্মুখীন নহয়। আপোনাৰ সামৰ্থ্যৰ ভিত্তিত বজাৰত আপোনাৰ কৃতিত্ব আৰু অৰ্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত আপোনাৰ উপস্থিতি বাধ্যতামূলক কৰিব আৰু লগতে আপুনি কাৰোবাৰ লগত লেনদেন কৰোঁতে ভাল আচৰণ কৰিব লাগিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি গুৰুত্বপূৰ্ণ কাম লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মনোবলো বৃদ্ধি পাব আৰু তেওঁলোকে কামবোৰ সুচাৰুৰূপে কৰিলে তেওঁলোকৰ পদোন্নতিৰো সম্ভাৱনা থাকিব। বিবাহিত জীৱনত সুখদায়ক সমন্বয় থাকিব। ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব আৰু ইয়াৰ ফলত পৰিয়ালৰ সকলো সদস্যৰ মাজতো ঘনিষ্ঠতা বৃদ্ধি পাব। আজি আপোনাৰ কোনো ধৰণৰ নেতিবাচক কথাই প্ৰেমৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে। সেইবাবে আজি আপোনাৰ প্ৰেমৰ সম্পৰ্কত ইতিবাচকতা বজাই ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক কাৰণ আজি আপোনাৰ মূৰৰ বিষে আমনি কৰিব পাৰে।
সেইবাবে আজি আপুনি খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিব আৰু ভজা খাদ্য খোৱাৰ পৰা আজি বিৰত থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি ঋণ লোৱা যিকোনো ধন ঘূৰাই পালে আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব। সেইবাবে কাৰোবাক যদি ঋণ দিছিলে তেনেহ'লে সেইবোৰ উদ্ধাৰ কৰিবলৈ আজি প্ৰচেষ্টা কৰিব, আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক ক্ষেত্ৰতো কিছু উন্নত হ'ব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ লগত জড়িত কথা বতৰা আজিৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো আনন্দমুখৰ হ'ব আৰু আজি আপোনাৰ ঘৰলৈও আত্মীয় অহাৰ সম্ভাৱনা থাকিব। লক্ষ্যত মনোনিৱেশ কৰি থকাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে কোনো ধৰণৰ কথা বতৰাক চিন্তা নকৰাকৈ বিশ্বাস নকৰিব আৰু নিজৰ সিদ্ধান্তবোৰক আজি অগ্ৰাধিকাৰত ৰাখক। ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু আজি আপুনি এলাহ ত্যাগ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এলাহৰ বাবে কিছু কাম আপুনি আজি পিছুৱাই দিব লগা হ'ব পাৰে। ব্যৱসায় সম্পৰ্কীয় কোনো নিৰ্দিষ্ট সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ লোকৰ সৈতে পৰামৰ্শ লৈ ল'ব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক সিদ্ধান্তবোৰ ফলপ্ৰসূ হ'ব আৰু আপুনি কামতো সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি কাকো ধন ধাৰে দিয়াৰ পৰা বিৰত থাকিব, অন্যথা আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে। আজি আপোনাৰ চাকৰিত বহুত ভাল সুযোগ পাব, গতিকে কিবা বিশেষ উদ্দেশ্যৰ বাবে আজি আপুনি যদি যাত্ৰা কৰিব লগাও হয় তেনেহ'লে আপুনি সেইবোৰ আওকাণ নকৰিব, কাৰণ আপোনাৰ এই সুযোগবোৰ পুনৰাই নাহে। স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব আৰু পাৰস্পৰিক ভাৱনাৰ দ্বাৰা আদান প্ৰদান কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। বন্ধু বান্ধৱীৰ সৈতেও আজি আপুনি মিলিত হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। অত্যাধিক মানসিক চাপে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, গতিকে ধ্যান কৰক আৰু প্ৰকৃতিৰ সৈতেও কিছু সময় কটাবলৈ যত্ন কৰক। এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ কাম সময়মতে সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ মানসিকভাৱেও শান্তি লাভ কৰিব। মহিলাৰ বাবে ই এক উপকাৰী দিন হ'ব, গতিকে আজি মহিলাসকলেও আজিৰ দিনটোত বিশেষ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। ঘৰৰ বাহিৰেও অন্যান্য কামতো আপোনাৰ অৱদান থাকিব। ইয়াৰ ফলত আপোনাৰ সমাজত আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ সন্মান বৃদ্ধি পাব। প্ৰয়োজন সাপেক্ষে আজি ভাই ভনীৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি কিছু আবদ্ধ হৈ থকা কামতো সহায় লাভ কৰিব আৰু ইয়াৰ ফলত সফলতাও আহিব। চাকৰি আৰু ব্যৱসায়ত ৰাজনীতি পৰিহাৰ কৰি চলক, অন্যথা আপোনাৰ সন্মান বিনষ্ট হ'ব পাৰে। সেইবাবে আজি আপুনি দুয়োটা ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰি চলিব আৰু কোনো ধৰণৰ ৰাজনীতি যাতে নহয় বা ৰাজনীতিৰ পৰিৱেশৰ উদ্ভৱ নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। যুৱক যুৱতীসকলে আজি লক্ষ্যত উপনীত হ'ব নোৱাৰিলে মনোবল কমি যাবলৈ নিদিব আৰু পুনৰ প্ৰচেষ্টা কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাহন বা মেচিন জাতীয় সঁজুলি সাৱধানে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব, কাৰণ কিছু লোকচানৰ বা খৰচৰ সম্ভাৱনা থাকিব। সেইবাবে এইবোৰ ক্ষেত্ৰত অলপ সাৱধানে কৰিব। কৰ্মক্ষেত্ৰত সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনা আজি কৰিব পাৰে আৰু ইয়াৰ ফলত আপুনি বহু পৰিমাণে সফলো হ'ব। সেইবাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিব আৰু যদি সম্প্ৰসাৰণৰ লগত জড়িত কিবা পৰিকল্পনা কৰিছে তেনেহ'লে সেইবোৰ ৰূপায়ণ কৰিবলৈ আজি যত্ন কৰিব। এই সময়ত আপুনি কাকো ধন ধাৰে নিদিব, অন্যথা আপোনাৰ আৰ্থিক সমস্যাই দেখা দিব পাৰে। চৰকাৰী কামৰ বাবে আজি অধিক মনোযোগৰ প্ৰয়োজন আছে, সেইবাবে আজি আপোনাৰ চৰকাৰী কাম কাজত গুৰুত্ব দিবলৈ যত্ন কৰিব। পৰিয়ালৰ সৈতে সময় কটালে আজি আপুনি সতেজ অনুভৱ কৰিব আৰু লগতে ঘৰতো সুখৰ পৰিৱেশে বিৰাজ কৰিব আৰু লগতে আপোনাৰ জীৱনসংগীৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলো আজি তেওঁলোকৰ সম্পৰ্ক ঘনিষ্ঠতাপূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত আজি পৰিয়ালৰ অনুমোদন লাভ কৰিবলৈও আপোনালোকে বহু পৰিমাণে সক্ষম হ'ব। স্বাস্থ্য সম্পৰ্কীয় কিছুমান সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে, গতিকে আপুনি আজি স্বাস্থ্য সম্বন্ধীয় যিবোৰ পৰীক্ষা নিৰীক্ষা আছে সেইবোৰ আপুনি নিশ্চিত কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সময়ৰ সঠিক ব্যৱহাৰে আপোনাৰ শুভকামনা কঢ়িয়াই আনিব, গতিকে আপুনি সময়ক সৎব্যৱহাৰ কৰিবলৈ যত্ন কৰিব আৰু আপোনাৰ যিবোৰ বাকী থকা কাম আছে সেইবোৰ কৰিবলৈ যত্ন কৰিব। পুৰণি বন্ধু এজনক লগ পোৱাৰ আজি সুযোগ পাব আৰু ইয়াৰ ফলত আপুনি ভাল খবৰ লাভ কৰিব। আপুনি আজি আৰাম আৰু সুবিধাৰ সৈতে জড়িত আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ভৱিষ্যতৰ প্ৰতি আজি আপুনি অলপ সাৱধান হ'ব লাগিব,
কাৰণ ভৱিষ্যতে কিছু নেতিবাচক পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। সেইবাবে এইবোৰ ক্ষেত্ৰত অলপ সচেতন হ'ব। সুখৰেকৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাত আপোনাৰ বিশেষ অৱদান প্ৰয়োজনীয় হ'ব আৰু এনে কৰিলে আপোনাৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ সক্ষম হ'ব। অতিৰিক্ত আজি খৰচ থাকিব, সেইবাবে আপোনাৰ বাজেটত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে যিবোৰ কৰ্তন কৰিব পৰা যায় বা যিবোৰ অপ্ৰয়োজনীয় খৰচ আছে সেইবোৰ আপুনি নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনাৰ বাজেটখন সুসংগঠিত হৈ থাকিব। আজি আপোনাৰ কোনো সমস্যা হ'লে মানসিক চাপ লৈ একো লাভ নহ'ব। সেইবাবে আপুনি উচিত সমাধান বিচাৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক চাপ নাইকিয়া হৈ যাব। ব্যৱসায়ৰ কিছু কামক লৈ চিন্তাৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ মূল কাৰণ হ'ব আপোনাৰ অসাৱধানতা। গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰখনত কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব। কৰ্মচাৰীৰ প্ৰতিও আপুনি বিশ্বাস আৰু মৰম ৰাখিলে আপোনাৰ এইবোৰ সমস্যা হ্ৰাস পাব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনে উন্নতি কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ আজি অফিচৰ পৰিৱেশত কিছু ৰাজনীতি হ'ব পাৰে। গতিকে আপুনি এইবোৰ পৰিৱেশৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ কিছু নেতিবাচক প্ৰভাৱ পৰিব। আপোনাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আজি আপুনি আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে সমস্যাৰ সমাধানো পাব। লগতে আপোনালোকৰ দুয়োৰে মাজত আন্তৰিক সম্পৰ্ক গঢ় লৈ উঠিব। অতিৰিক্ত বৈবাহিক সম্পৰ্কই আজি আপোনাৰ পৰিয়াল ব্যৱস্থাটো বিনষ্ট কৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি আগ্ৰহ প্ৰকাশ নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। অত্যাধিক মানসিক চাপৰ সৃষ্টি কৰা বস্তুৰ পৰা আজি নিজকে আঁতৰাই ৰাখক। ইয়াৰ ফলত আপুনি কিছু হ'লেও সকাহ পাব আৰু নিজৰ বাবেও কিছু সময় আজি উলিয়াই লওক আৰু নিসংগতাত কটাবলৈ যত্ন কৰিব। ইয়াৰ ফলতো আপুনি মানসিক শান্তি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি দৈনন্দিন কাম কাজ আৰম্ভ কৰাৰ আগতে যদি আপুনি গোটেই দিনটোৰ কামৰ পৰিকল্পনা কৰে তেনেহ'লে নিশ্চিতভাৱে সফল হ'ব। গতিকে আপুনি দিনটোৰ প্ৰথমাৰ্ধতে আপুনি পৰিকল্পনা কৰি ল'ব বা ৰূপৰেখা বনাই ল'ব আজি দিনটো কেনেদৰে অতিবাহিত কৰিব। এনে কৰিলে আপুনি সকলো ক্ষেত্ৰতে সুসংগঠিত ফলাফল লাভ কৰিব। ধৰ্মীয় সংগঠনত যোগদান আৰু সমৰ্থন কৰিলেও আপুনি আজি শান্তি লাভ কৰিব। সেইবাবে এইবোৰ কাৰ্যকলাপতো কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব। ঘনিষ্ঠ বন্ধুক আজি লগ পালে জীৱনৰ লগত জড়িত নতুন নতুন পথ দেখুৱাবলৈ সক্ষম হ'ব। সেইবাবে আজি আপোনাৰ ঘনিষ্ঠ বন্ধুৱে আপোনাক বহু পৰিমাণে সহায় কৰিব। আজি ব্যক্তিগত কামত আপোনাৰ অধিক গুৰুত্ব দিয়ক, কাৰণ আপোনাৰ এনে কৰিলে আপোনাৰ কামবোৰ সুকলমে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ খৰচৰ সৃষ্টি হ'ব আৰু যিটো আপোনাৰ কৰ্তন কৰাটো অসম্ভৱ হ'ব। গতিকে যত্ন কৰিব যাতে আপোনাৰ আয়ৰ উৎস বৃদ্ধি কৰিবলৈ, অন্যথা আপোনাৰ কিছু আৰ্থিক সমস্যাও দেখা দিব পাৰে। খং আৰু হঠকাৰিতা নিয়ন্ত্ৰণ কৰি চলিব, অন্যথা আপোনাৰ বহু কাম আজি নষ্ট হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলেও আজি নিজৰ প্ৰকল্পক লৈ চিন্তিত হ'ব। গতিকে এই ক্ষেত্ৰত তেওঁলোকে অভিভাৱক বা শিক্ষকৰ পৰা সহায় লোৱাটো তেওঁলোকৰ বাবে ভাল হ'ব। নতুন মানুহৰ লগত আজি যোগাযোগ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু লগতে ভাল অৰ্ডাৰ আৰু নতুন চুক্তি পাবলৈও সক্ষম হ'ব। লগতে আজি কৰ্মচাৰীৰ পৰাও আপুনি সম্পূৰ্ণ সহযোগিতা পাব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি যত্ন কৰিব। শ্ৰমিক মহিলাসকলে আজি নিজৰ সন্মানৰ প্ৰতি সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে কামবোৰ কৰোঁতে অলপ সচেতন হ'ব লাগিব। নিয়োজিত লোকে পৰিৱৰ্তনৰ লগত জড়িত কিছু খবৰ লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱেও শান্তি লাভ কৰিব। পৰিয়ালৰ বাবে কিছু সময় উলিয়ালে আপোনাৰ আজি ঘৰখন সুখদায়ক হৈ পৰিব। সেইবাবে যত্ন কৰিব যাতে তেওঁলোকৰ সৈতে বা পৰিয়ালৰ সকলো সদস্যৰ সৈতে ক'ৰবালৈ যাবলৈ বা মনোৰঞ্জনত কিছু সময় কটাবলৈ। এনে কৰিলে আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা বজাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। অত্যাধিক পৰিশ্ৰম আৰু ভাগৰুৱা হোৱাৰ বাবে আপুনি শাৰীৰিক আৰু মানসিক দুৰ্বলতা অনুভৱ কৰিব। গতিকে আজি আপুনি কামৰ মাজতে জিৰণি ল'বলৈ যত্ন কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ভাল হ'ব। গতিকে আপুনি আজি আপোনাৰ কৰ্ম চলাই যাওক। আপুনি দেখিব যে স্বাভাৱিকভাৱে আপোনাৰ সফলতা লাভ কৰিছে। আপুনি আপোনাৰ অভিজ্ঞতা আৰু জ্ঞানেৰে আজি বিশেষ কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু এনে কৰাৰ ফলত আপুনি আজি বেলেগৰ পৰাও সন্মান লাভ কৰিব।
সামাজিক অনুষ্ঠানত আজি অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনাৰ সামাজিক পৰিসৰো বৃদ্ধি পাব। ঘৰৰ আৰামৰ আৰু ৰক্ষণাবেক্ষণৰ বাবে আজি খৰচ কৰি আপুনি সুখী লাভ কৰিব আৰু আপোনাৰ ঘৰৰ ব্যৱস্থাটো ইতিবাচক হৈ থাকিব। ভাড়া সম্পৰ্কীয় বিষয়ত আজি বিবাদৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি বিশেষ সচেতন হ'ব লাগিব আৰু যাতে কোনো ধৰণৰ বিবাদৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি আপুনি মন কৰিব। ঘনিষ্ঠ বন্ধুৰ পৰা আজি সমালোচনাৰ বাবে মনোবল কমি যাবলৈ নিদিব আৰু এইবোৰ সমালোচনা আপুনি এৰাই চলিবলৈ বা আওকাণ কৰি চলিবলৈ যত্ন কৰিব। তেনেহ'লে কোনো ধৰণৰ মানসিক চাপ আজি নপৰে। আত্মবিশ্বাস বজাই ৰাখিবলৈ হ'লে আপুনি আজি নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰক আৰু লগতে ধ্যান কৰিব। বজাৰ কৰাৰ সময়ত আপোনাৰ আজি বাজেটৰ কথা আওকাণ কৰি নচলিব, অন্যথা আপোনাৰ বাজেটত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক কাম কাজত সফলতা আপোনাৰ সম্ভাৱনা আছে, গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিবলৈ যত্ন কৰক আৰু কিবা এটা ৰিস্ক ল'বলগীয়াও আজি হ'ব পাৰে আৰু এনে ৰিস্ক লোৱাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি আগুৱাই যোৱাটোৱে ভাল হ'ব। চৰকাৰী কামৰ লগত জড়িত লোকৰ সৈতে যোগাযোগ বৃদ্ধি পাব, যিটো আপোনাৰ বাবে লাভজনক হ'ব আৰু অফিচতো আপোনাৰ সহকৰ্মীৰ লগত ভালদৰে মিলি থাকিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। পৰিয়ালৰ মাজত সম্প্ৰীতি থাকিব আৰু ইয়াৰ ফলত পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব। বাহিৰৰ কোনোবা এজনৰ বাবে প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে আজি আপুনি কোনো ধৰণৰ বেলেগৰ কথাত গুৰুত্ব নিদিব, বৰঞ্চ আপোনালোকৰ মাজত বিশ্বাস থকাটো অত্যন্ত প্ৰয়োজনীয় হ'ব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা সৃষ্টি হ'ব। নিজৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে আজি অসাৱধান নহ'ব আৰু বৰ্তমান বতৰৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। সেইবাবে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব আৰু আপোনাৰ স্বাস্থ্যৰ প্ৰতিও সাৱধান হ'ব। প্ৰয়োজন হ'লে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।